অসম চৰকাৰৰ মাননীয় দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন আমাৰ সকলোৰে মৰমৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। লগতে আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমাৰ আজি সংবাদমেলৰ উদ্দেশ্য এইটো নহয় যে আমি অসম চৰকাৰখনক সমালোচনা কৰি বা অসম চৰকাৰৰ বিপক্ষে গৈ পেলাই আমি কিবা এটা ক'ব বিচৰা নাই। আমি আমাৰ সমস্যাসমূহ তেখেতসকলৰ ওচৰত উপস্থাপন কৰোঁতে হয়তো আমাৰ ক'ৰবাত ত্ৰুটি ৰৈ গৈছে যে আমাৰ সমস্যাখিনি আজি তাৰিখলৈকে আমি তেখেতসকলে আমাৰ সমস্যাসমূহ বুজি উঠা নাই। সেইবাবে আপোনালোকক নিমন্ত্ৰণ কৰি আনি আমাৰ সমস্যাসমূহ উত্থাপন কৰিব বিচাৰিছোঁ। 2007-08 চনৰ পৰা আমি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পঞ্চায়ত পৰ্যায়ত গাঁও পঞ্চায়ত পৰ্যায়ত খণ্ড উন্নয়ন কাৰ্যালয় আমাৰ পৰ্যায়ত লগতে জিলাৰ যিসকল আগতে আছিলে আমাৰ প্ৰজেক্ট ডাইৰেক্টৰ আছিলে এতিয়া আমাৰ জিলা পৰিষদৰ কাৰ্যালয় আৰু ৰাজ্যিক আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যি কমিশ্যনাৰ অফিচ আছে আমাৰ সচিব মহোদয়ৰ কাৰ্যালয় তেওঁলোকে গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা ষ্টেট লেভেললৈকে আমি প্ৰায় 7,817জন ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে আমি এই পঞ্চায়তত কৰ্ম সম্পাদন কৰি আছোঁ। আমি পৰ্যায়ত আমি গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, গাণনিক সহায়ক, আমাৰ গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ, গাঁও পঞ্চায়ত সমন্বয়ক আমাৰ যিসকল আছে সেইসকলে আমি কাম কৰোঁ। আমাৰ অধিস্বীকৃত অভিযন্তা যিসকলে এক্টিভিটি ইঞ্জিনিয়াৰ বুলি কয় তেখেতসকলে কাম কৰে গাঁও পঞ্চায়তত। আৰু জিলা পৰ্যায়ত আমাৰ DPM সকল আছে, ADPM সকল আছে, ডিষ্ট্ৰিক্ট MIS মেনেজাৰ সকল আছে, ADPM আমাৰ PMAO এটা ভাগ আছে তাত কাম কৰে তেখেতসকলে। আমি সকলোবিলাক ঠিকাভিত্তিক কৰ্মচাৰী আৰু ষ্টেট লেভেলতো তেনেকৈ আমাৰ ছিনিয়ৰ মষ্ট কিছুমান ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে আমাৰ পঞ্চায়ত লেভেলত কৰ্ম সম্পাদন কৰি আছোঁ। কিন্তু দুখৰ বিষয় আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা আদি কৰি আৰম্ভ কৰি পঞ্চায়ত পৰ্যায়লৈকে যিসকল কৰ্মচাৰী সেই সকলোবোৰ কৰ্মচাৰী আমাৰ অন্যান্য বিভাগত যেনেকৈ চৰকাৰী কৰ্মচাৰীসকলে সুবিধা পায় বা অন্যান্য বিভাগত ঠিকাভিত্তিক কৰ্মচাৰীসকলে যিসমূহ সুবিধা পায় অসমৰ পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কিন্তু এই সুবিধাসমূহ আজি তাৰিখলৈকে পোৱা নাই। এতিয়া কথা হৈছে কি আমি গাঁও পঞ্চায়তৰ যিসকল কৰ্মচাৰী গাঁও পঞ্চায়ত লেভেলৰ যিসকল কৰ্মচাৰী ঠিকাভিত্তিক কৰ্মচাৰী তেখেতসকলৰ দৰমহা অতি নিম্নমানৰ। যিসকল কৰ্মচাৰীয়ে আজিৰ তাৰিখত মাত্ৰ প্ৰায় যদি আমি এডুকেশ্যন এলাউন্স বুলি মাজতে এটা ঘোষণা কৰিছে, এডুকেশ্যন এলাউন্সটো বাদ দিলে আমাৰ বেচিক চেলাৰী আমাৰ 15,000 টকাৰ আৰম্ভ হয় আৰু আমাৰ ট্ৰেভেলিং এক্সপেন্স ইনকোৰা যায় তেতিয়া আমি 16,000 টকা দৰমহা পাওঁ। গতিকে এইটো দৰমহাত আমি অতি দুখেৰে সৈতে অতি কষ্টৰে সৈতে আজিৰ তাৰিখত অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পৰা নাই। আমাৰ মা দেউতাক আমাৰ ল'ৰা ছোৱালীসকলক আমি তেখেতসকলক শিক্ষিত কৰিব পৰা নাই, মা দেউতাকক শুশ্ৰূষা কৰিব পৰা নাই। কিন্তু ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে আমাক নিয়োগ কৰিছে সঁচা কথা, কিন্তু আমি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত যিমানবিলাক আঁচনি আছে যিমানবিলাক চৰকাৰী নীতি নিৰ্দেশনাৰ মতে কাম কৰিব লাগে সকলোবিলাক আমি কাম কৰোঁ। যেনে বুলি ক'বলৈ গ'লে আমি প্ৰথমে আমি PMAY কাম কৰোঁ, MGNREGA আঁচনিৰ কাম কৰোঁ, তাৰপিছত তাত আমাৰ যি বানপানীৰ সমস্যা হয় বানপানীৰ সমস্যাৰ সময়ত বানপানীৰ কৰ্তব্য সম্পাদন কৰোঁ, ক'ভিডৰ সময়ত আমি ক'ভিড ডিউটি আমি পালন কৰিছোঁ, ইলেকশ্যনৰ সময়ত আমি ইলেকশ্যন ডিউটি দিওঁ। তাৰোপৰি আমাৰ অন্যান্য কিছুমান 15 ফাইনেন্স 14 ফাইনেন্স তাৰপিছত ৰেচন কাৰ্ডৰ বিতৰণ, আয়ুষ্মান কাৰ্ডৰ যিসকল বনাব লাগে দুখীয়া নিচলা যিসকল গাঁৱৰ মানুহ সেইসকলক আমি সহায় কৰি আছোঁ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত অসম চৰকাৰে যিখিনি ইমপ্লিমেণ্ট কৰি আছে আমাৰ আঁচনি সকলোবিলাক আঁচনি আমি ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নেতৃত্ব বা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ যোগেদি আমি সম্পাদন কৰি আছোঁ।